নমস্কাৰ বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আহক আমি খুব ধুনীয়া কণ্ডিশ্যন এখন টাটা এল্টছ লৈ আহিছোঁ, পেট্ৰল ভাৰ্চন। ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ কৰি নিদিব, তেতিয়া গোটেই ডিটেইলছটো বুজি পাব। প্ৰথমতে আমি গোটেই চাইৰেনটো দেখাই লওঁ গাড়ীখন কেনেকুৱা কিতাপত আছে, তাৰপৰা খুলি খালি ইণ্টেৰিয়ৰ দেখাম। আহক এয়া চাওক, আপোনাৰ প্ৰথমতে হেডলাইট লাগি আছে। আপোনাৰ এইটো ফলমি হেডলাইট হয়, এইটো চাব। আপুনি চাবিতে অন কৰিব পাৰিব। ফকলেম লাগি আছে, ডিআইএল লাগি আছে, কোম্পানী ফিটেড এলয় লাগি আছে। টায়াৰ কণ্ডিশ্যন ভালেই আপোনাৰ, মোটামুটি 85% প্লাছ আছে। তাৰপিছত দাগি দুগা নাই, ফুল অৰিজিনেল পেইণ্টত আছে। অকণমান সৰু সুৰা স্কেচ আছে গাড়ীত, যদি কাষ্টমাৰ কাৰোবাৰ ৰিকুৱাৰমেণ্ট থাকে তেতিয়া আমি কৰাই দিম। তাৰপিছত টপ মডেলটো হয় আপোনাৰ XZ প্লাছ। এই দেখিছে আপোনাৰ বেক ৱাইপাৰ ডিফগাৰ গোটেইখিনি আছে। তাৰপিছত টায়াৰ চাওক, গোটেইকেইটা টায়াৰ ভাল লাগি আছে আপোনাৰ, স্পীড আনটাচ হৈ আছে আৰু কিলেছ এণ্ট্ৰি হয় আপোনাৰ, ইয়াতে লগ আনলক কৰিব পাৰিব। এইটো দেখিছে চাইড মডেলখন অট ফুল হয়। এইটো টায়াৰ চাওক, একেই আপোনাৰ খুব ধুনীয়া হৈ আছে আপোনাৰ গাড়ীখন। যোৱা ৰেজিষ্ট্ৰেশ্যনৰ হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। চাবি দুটাই পাব, চাবি আৰু এটা আছে দেখাম বাৰু। এতিয়া আমি ইণ্টেৰিয়ৰৰ পৰা দেখাই যাওঁ। এই ইণ্টেৰিয়ৰটো চাওক, আপোনাৰ এচেছৰিজ কমপ্লিট লাগি আছে। ইয়াত পাই যাব আপুনি এণ্ড্ৰইড বেক কেমেৰা, অট'মেটিক AC, ডুৱেল এয়াৰ বেগ, ক্ৰুজ কণ্ট্ৰল। আৰু ষ্টিঙতে আপোনাৰ গোটেই মুডখিনি আছে। ইয়াতো মুড আছে আপোনাৰ ইক' মুড, স্পৰ্ট মুড, চিটি মুড গোটেইখিনি আছে। আৰু এটা চাবি আপোনাৰ এইটো চাওক, আপোনাৰ এইটো চাবি নহ'লেও এইটো যদি হাতত লাগি থাকে ঘড়ী নিচিনা হয়, এইটো লগাই থাকিলেও আপোনাৰ গাড়ী ষ্টাৰ্ট হ'ব। আৰু চিট কভাৰ দেখিছে কোম্পানী ফিটেড লাগি আছে, দামী কোৱালিটি। গাড়ী কমপ্লিট চিল আছে, ইয়াত দেখিছে দৰ্জা কমপ্লিট চিল। আমি চিলখিনি এইখিনি দেখাওঁ যাতে গাড়ীখন কোনো এক্সিডেণ্টেল নহয়, সেইকাৰণে গোটেই চিলখিনি দেখাওঁ। চাওক এইখন দৰ্জাও দেখিছে কমপ্লিট চিল আছে। এটা সৰু সৰু স্কেচ আছে, যদি কাষ্টমাৰ কাৰোবাৰ ৰিকমেণ্ড থাকে এইটো আমি কৰাই দিম। চাওক আমেজ পাই যাব ইয়াত মাজত। চিট কভাৰ দেখিছেনে, একদম নতুন হৈ আছে, মোটামুটি শ্ব'ৰুম কণ্ডিশ্যন কৰিলেও বেয়া নহয়। আৰু ইয়াত দেখিছে আপোনাৰ ৰিয়াৰ AC আছে। পেট্ৰল ভাৰ্চন হয়। আহক মই ডিগিটো খুলি দেখাইছোঁ। ইয়াত ডিগি দেখিছে আপোনাৰ কমপ্লিট চিল আছে। চাওক স্পেয়াৰ আনটাচ হৈ আছে। স্পেয়াৰ দেখিছে আপোনাৰ ইউজে হোৱা নাই, কোম্পানীৰ পৰা যেনেকৈ আহিছে আপোনাৰ তেনেকৈ আছে। কেমেৰা দেখিছে কোম্পানী ফিটেড কেমেৰা আছে, বেক ৱাইপাৰ ডিফগাৰ গোটেইখিনি আছে। চাওক এফালৰ পৰা চাওক, একদম শ্ব'ৰুম বুলি ক'লেও বেয়া নহয়। মোটামুটি যিজনে যিদিন চলালে খুব ভালকৈ চলালে গাড়ীখন, সেইকাৰণে ভালকৈ টাপ হৈ আছে। এইখন দৰ্জাও দেখিছে কমপ্লিট চিল আছে, এলয় কোম্পানী ফিটেডে লাগি আছে। চাওক দৰ্জা এইখনো কমপ্লিট চিল আছে। পুছ বুটাম ষ্টাৰ্ট হয়, পুছ বুটাম ষ্টাৰ্ট। ইয়াত দেখিছে গোটেই কণ্ট্ৰলখিনি আছে, ক্ৰুজ কণ্ট্ৰল আছে। ইঞ্জিনটো দেখি গম পাইছে যে কেনেকুৱা কিতাপত আছে। আকৌ মই বনেটখন খুলি পেলাই ইঞ্জিনটো এপাক দেখাম। আৰু আপোনাৰ ৰেইন চেঞ্জিং ৱেপাৰো আছে, আপোনাৰ বৰষুণ দিলে অট'মেটিক চলিব। ইঞ্জিনটো অলপ লেতেৰা হৈ আছে, এইটো ৱাশ্বিং কৰা নাই, গাড়ী সোমাইছে জাষ্ট। বাহিৰটো আমি অকণ পানী অকণ মাৰি পেলাই আপোনাৰ দিছোঁ। বেটেৰী দেখিছে এইটো এমন কোম্পানী ফিটেড লাগি আছে। এইটো এফ্ৰণ্ট চিল আছে, এইটো এফ্ৰণ্টটো চিল আছে আপোনাৰ, ABS আছে। ইয়াত ক'তো লিকেজ নাই, কোনো ধৰণৰ খোলা মেলা বা একো হোৱা নাই। যেনেকৈ কোম্পানী পৰা আহিছে আপোনালোকে এখন তেনেকৈ আছে। আপোনালোকে নিজে আহি ফিজিকেল চেলটো দেখিবই, বোলো আমি দেখাই দিছোঁ যিখিনি পাইছোঁ। মোনখন গাড়ীখন দেখিটো গম পালে কেনেকুৱা গেটআপত আছে। এইখন 2020 লাষ্টৰ হয়, XZ প্লাছ টপ মডেলটো হয়, পেট্ৰল ভাৰ্চন। এইখন আমাৰ ইয়াত দাম হ'ব আপোনাৰ 5,85,000 টকা। ফাইনেন্সিয়েল এভেইলেবল আছে, আপোনালোকে আহক নিজে ফিজিকেলি গাড়ীখন কেনেকুৱা গেটআপত আছে চাই লওক। যদি কাৰোবাৰ চিভিল প্ৰফাইল বেছি ভাল থাকে তেতিয়া 20% ডাউন পে'মেণ্ট দি আপোনালোকে গাড়ী লৈ যাব পাৰিব। আপোনালোকে আহি খালি ফিজিকেলি কেনেকুৱা গেটআপত আছে গাড়ীখন চাই লওক। অনুকল যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ'টো চাই ভাল লাগিলে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আমাৰ আপডেট ভিডিঅ'বিলাক পাই থাকিব। আৰু আমাৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, যেতিয়া মানে আপোনালোকে কল কৰিব পাৰিব। আৰু এড্ৰেছটো গম পায়, গোলাঘাট গণকপুখুৰী চাৰিআলি। আপোনালোকে আহক নিজে ফিজিকেলি গাড়ীখন চাই লওক।